জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক হয়তো ময়ূৰীৰ স্বভাৱ চৰিত্ৰ দেখি বাবাই অৰুন্ধতীৰ আগত বায়েকৰ কথা তেনেকৈ কৈছে। হেৰা এজনী ছোৱালীয়ে ফোন বা মেছেজ কৰা বুলি বাবাই বদনাম দিয়াটো মোৰ কিন্তু অকণো ভাল লগা নাই। আৰু ৰ'বাচোন, ময়ূৰীৰ স্বভাৱ চৰিত্ৰ বেয়া বুলি তোমাক কোনে ক'লে? নহ'লেনো তাই অচিন্ত বোলাটোলৈ পলাই যায়নে? নন্দিতা, মই যদি ভাল হওঁ মই আকৌ আগৰ অৱস্থালৈ ঘূৰি যাম। মই সুস্থ হ'লেও এই ঘৰখনে মোক সুস্থ হৈ জীয়াই থাকিবলৈ কেতিয়াও নিদিয়ে। কথাবোৰ বৰ বেলেগ পাক লাগিছে। অৰুন্ধতীক যিমান সহজ বুলি ভাবিছিলোঁ সিমান সহজ নহয়। মই তোমাক আগতেই কৈছিলোঁ। পুলিচক আমাৰ ঘৰলৈ মাতিব পাৰিছে যেতিয়া অৰুন্ধতী আৰু বহুত কিবা কিবি কৰিব পাৰিব। প্ৰদ্যুন্নও আমাৰ ঘৰলৈ গৈছিল। কি? প্ৰদ্যুন্ন তোমাৰ ঘৰলৈ গৈছিল? এওঁক অৱশ্যে মই বহুদিনৰ পৰাই ভাল পাই আছিলোঁ, আৰু এদিন তেওঁ মোৰ প্ৰস্তাৱত সন্মতি দিলে। সেইদিনা যে মোৰ কিমান আনন্দ লাগিছিল মই আপোনাক বুজাব নোৱাৰোঁ। কিন্তু বিয়াৰ পাছতহে গম পালোঁ তেওঁ এটা বেলেগ কাৰণতহে মোৰ লগত বিয়াত বহিছিল। বেলেগ এটা কাৰণ মানে? মানি লৈছোঁ, এখেতে মোক বহুত ফাঁকি কথা কৈছে আৰু মোৰ লগত বহুত বেয়াও কৰিছে। কিন্তু তথাপিও জানো মই মোৰ মানুহজনক এনেকৈ বদনামী হ'বলৈ দিব পাৰোঁ? প্ৰদ্যুন্ন, এয়া মোৰ ৱাইফ ময়ূৰী। নমস্কাৰ। ময়ূৰী, এয়া প্ৰদ্যুন্ন, আমাৰ কাষৰ কোঠাটোত থাকে। অঁ, বহক। হ'ব। প্ৰদ্যুন্ন, আপুনি কিন্তু মোক বেয়া নাপাব। আপুনি কোৱা কথাখিনি মই মোৰ ৱাইফক ক'লোঁ। নাই, একো নাই। আপুনি আপোনাৰ বন্ধুৰ কথা যেনেকৈ চিন্তা কৰিছে তেনেকুৱা বন্ধুৰ আজিকালি অভাৱ। ভাল চিন্তা কৰা মানুহ আজিকালি নোহোৱাই হৈছে। আপোনাৰ বন্ধুৱে আপোনাৰ লগত মুম্বাইত একেলগে চাকৰি কৰিছিল? হয়। ঠিক আছে, এদিন ময়ো ওলাম। আপোনাৰ লগত গৈ আপোনাৰ বন্ধুক লগ পামগৈ। ময়ো বুজাই চাম, তেওঁ যদি বুজি পায় ভালেই হ'ব। নাই, মই বুজাওঁতেই বুজি নাপালে আপুনি ক'ত পাৰিব? আপোনাৰ বন্ধুৰ ঘৰ ক'ত বুলি ক'লে? গুৱাহাটীৰ খাৰগুলিত। আগতে গুৱাহাটীত আহিলে মই তাতে থাকোঁ। এবাৰ এইবোৰ কথা শুনি ভাল নালাগিল, সেয়ে বন্ধুৰ ঘৰ এৰি গুচি আহিলোঁ। কেনেকৈ সহ্য কৰিব কওক? চক্ৰান্ত কৰি এগৰাকী অন্ধ ছোৱালীক বিয়া কৰাই তেওঁৰ জীৱনটো শেষ কৰি দিব খুজিছে। অন্ধ ছোৱালী? তেওঁৰো বোলে কোনো নাই। দেউতাক আছিল, কিন্তু বিয়াৰ দিনাখনে আত্মহত্যা কৰিলে। শুনামতে এগৰাকী বায়েকো আছে, কিন্তু তেওঁৰ লগতো এতিয়া সম্পৰ্ক বেয়া। এতিয়া সেই অন্ধ ছোৱালীগৰাকীৰ কি হ'ব ভাবকচোন। এই চক্ৰান্তবোৰৰ কথা ঘৰতো একো নাজানে। আপুনি কি ক'লে? আপোনাৰ বন্ধুজনে আপোনাৰ লগত মুম্বাইত একেলগে কাম কৰিছিল? ঘৰ গুৱাহাটীৰ খাৰগলি। তেওঁ গাঁৱৰ ছোৱালী বিয়া কৰাইছে, অন্ধ। ছোৱালীজনীৰ নাম কি বাৰু? অৰুন্ধতী। অৰুন্ধতী? হয়। ল'ৰাজন মানে আপোনাৰ বন্ধুজনৰ নাম কেনেবাকৈ প্ৰণৱ চৌধুৰী নহয়তো? হয়,
কিন্তু মোৰ বন্ধুৰ নাম আপুনি কেনেকৈ জানিলে? মোক আপোনাৰ বন্ধুৰ বিষয়ে যি জানে সকলোবোৰ কওক। অন্ধ ছোৱালীজনীৰ লগত কি ষড়যন্ত্ৰ কৰিছে সকলো খুলি কওক। ৰ'ব, মোৰ বন্ধুৰ কথাটোত আপোনালোক ইমান আচৰিত হৈছে কিয়? প্ৰণৱক কেনেবাকৈ আপোনালোকে চিনি নাপায়তো? অৰুন্ধতী দত্ত মোৰ ভণ্টি। মই তাইৰ একমাত্ৰ বায়েক ময়ূৰী দত্ত। কি? হয়, তাই মোৰ খোল খালী। এতিয়া আপুনি কওক, প্ৰণৱে তাইৰ লগত কি কৰিছে? ভগৱানে তাৰমানে মোক আনি ঠিক জেগাতে উপস্থিত কৰাইছে। এতিয়া এই যুদ্ধখনত অৰুন্ধতী অকলশৰীয়া নহয়, আমিও আছোঁ তেওঁৰ লগত। মই আপোনালোকক সকলো কথা বুজাই কওঁ। কেইদিনমানৰ আগতে মই প্ৰণৱহঁতৰ ঘৰলৈ গৈছিলোঁ। তাহাঁতৰ ঘৰত গৈহে গম পালোঁ যে সি বিয়া কৰালে। যিহেতু শ্ৰুতিক ভাল পাই থকা কথাটো মই আগৰে পৰা জানিছিলোঁ, গতিকে মই প্ৰথমে শ্ৰুতিৰ লগত কথা পাতিব বিচাৰিলোঁ। শ্ৰুতি বুলি মই অৰুন্ধতীৰ লগতে কথা পাতিলোঁ। পাছতহে কথাবোৰ লাহে লাহে পোহৰলৈ আহিল। শ্ৰুতি! 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 শ্ৰুতি? শ্ৰুতি তুমি? আপুনি কোন? মই অৰুন্ধতী। মই প্ৰণৱৰ বন্ধু। একেলগে মুম্বাইত চাকৰি কৰিছোঁ। বিয়ালৈ অহা নহ'ল। মই মানে বৌক বিচাৰিছোঁ। কোন বৌ? প্ৰণৱৰ মানে শ্ৰুতিৰ কথা কৈছোঁ। তাইও মোৰ লগত মুম্বাইত একেলগে চাকৰি কৰিছে। আচলতে মই আপোনাৰ বন্ধুৰ পত্নী। আপোনাৰ হয়তো ভুল হৈছে। শ্ৰুতি ইয়াত নাথাকে। আপুনিতো শ্বিলঙত মোক কোনো ডক্টৰৰ ওচৰলৈ নিয়া নাছিল। মাত্ৰ মোৰ ৰিপৰ্টবোৰ ডক্টৰৰ ওচৰলৈ দেখুৱাবলৈ নিয়া বুলিহে ককাক মিছাকৈ কৈছে। আপুনি ককাক কথাবোৰ কৈ থাকোঁতে মই শুনিছিলোঁ। মাত্ৰ আপুনি বেয়া পায় বুলিহে মই আপোনাক কথাবোৰ কোৱা নাছিলোঁ। শুনিলা ময়ূৰী? শুনিলাতো? মই তোমাক বাৰে বাৰে কৈছিলোঁ, কেতিয়াবা চকুৰে দেখা আৰু কাণেৰে শুনা কথা সঁচা নহ'বও পাৰে। অৰুন্ধতীৰ নিশ্চয় কিবা ভুল বুজাবুজি হৈছে, নহ'লে তাই তোমাৰ লগত এনে ব্যৱহাৰ কেতিয়াও নকৰে। অৰুন্ধতীক লগ পাইহে মোৰ বৰ বেয়া লাগিছে। তুমি এনেকৈ মন মাৰি থাকিলে মোৰ বৰ বেয়া লাগে। আপোনাৰ কি কথা ক'বলৈ আছে চিধাকৈ কওক। তোমাক ক'ব লগাটো বহুত কথাই আছে। কিয় মই এনেকৈ আঁতৰি থাকোঁ, আমাৰ সমস্যাবোৰ কি, ইত্যাদি ইত্যাদি। কিন্তু সেইবোৰ কথা ক'বলৈ এটা পৰিৱেশৰ প্ৰয়োজন অৰুন্ধতী। তুমি চিন্তা নকৰিবা, মই তোমাক সকলো কথাই ক'ম। আচলতে এইবোৰ কথা ক'বলৈ বহুত সাহসৰ প্ৰয়োজন। মই বহুবাৰ চেষ্টা কৰিছোঁ অৰুন্ধতী।
কিন্তু এতিয়া ভাবিছোঁ এনেকৈ আৰু নহ'ব। আপোনাৰ যদি কিবা বিশেষ কথা ক'বলৈ আছে মোক ক'ব পাৰে। কি হ'ল আপুনি একো নক'লে যে? ময়ো জানিব খোজো স্বামী স্ত্ৰী হোৱাৰ পাছতো আমি ইজনে আনজনৰ পৰা কিয় আঁতৰি আছো? আমাৰ মাজত সমস্যাটো ক'ত? নাই নাই, তেনেকুৱা একো কথা নাই। অৰুন্ধতী, মই ভাবিছোঁ ককা ভোগজানৰ পৰা অহাৰ পাছত আমি দুয়ো একেলগে ফুৰিবলৈ যাম। শ্বিলঙৰ কথা পাহৰি যোৱা, এইবাৰ কেৱল তুমি আৰু মইহে যাম। আগৰবাৰুতো আপুনি আৰু ময়ে গৈছিলোঁ, আনটো কোনো যোৱা নাছিল নহয় জানো? নহয় মানে তেতিয়া তোমাৰ চকুৰ চিকিৎসাৰ কাৰণেহে গৈছিলোঁ। ক'তা আপুনিতো শ্বিলঙত মোক কোনো ডক্টৰৰ ওচৰলৈ নিয়া নাছিল। মাত্ৰ মোৰ ৰিপৰ্টবোৰ ডক্টৰৰ ওচৰলৈ দেখুৱাবলৈ নিয়া বুলিহে ককাক মিছাকৈ কৈছিল। আপুনি ককাক কথাবোৰ কৈ থাকোঁতে মই শুনিছিলোঁ। মাত্ৰ আপুনি বেয়া পায় বুলিহে মই আপোনাক কথাবোৰ কোৱা নাছিলোঁ। আগতে ক ডাক্তৰে কি ক'লে? ডক্টৰে? মই শ্বিলঙৰ ডাক্তৰজনৰ কথা সুধিছোঁ। তেখেতে কি হ'ল, ৰৈ গলি যে? ডক্টৰে বৰ এটা ভাল ৰিপৰ্ট নিদিলে ককা। কি ৰিপৰ্টটো ক'ত আছে? আনচোন। ৰিপৰ্টখন তেনেকৈ দিয়া নাই। মোক সুধিছিলে মই আগতে ক'ৰবাত ডক্টৰক দেখুৱাইছিলোঁ নেকি, গতিকে মই পুৰণি ৰিপৰ্টখন দেখুৱালোঁ। সেই ৰিপৰ্টখন চাই তেওঁ ক'লে অৰুন্ধতীৰ চকুহাললৈ দৃষ্টি ঘূৰি অহাটো সম্ভৱ নহয়। কি? তাৰোপৰি তেওঁ এয়াও ক'লে যে বাৰে বাৰে তেওঁলোকক ডক্টৰৰ ওচৰলৈ নি নিৰাশ কৰিলে তেওঁলোকৰ মনোবলহে নাইকিয়া হয়। গতিকে তেওঁলোক যেনেকৈ আছে তেনেকৈ থাকক। হয় নেকি? অঁ ককা। তুমি তাৰ মানে? তাকেইতো জানিব বিচাৰিছোঁ, মোৰ লগত আচলতে প্ৰথমৰ পৰা হৈছে কি? মোক খোলাকৈ কওক। মই জনা কথাবোৰ সিমানখিনিয়ে। মই কথাবোৰ জানি শ্ৰুতি আৰু বৰ্ণৱক বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নাই, মোৰ বুজনি সিহঁতৰ কামত নাহিল। শুনিলা ময়ূৰী? শুনিলাতো? মই তোমাক বাৰে বাৰে কৈছিলোঁ, কেতিয়াবা চকুৰে দেখা আৰু কাণেৰে শুনা কথা সঁচা নহ'বও পাৰে। অৰুন্ধতীৰ নিশ্চয় কিবা ভুল বুজাবুজি হৈছে, নহ'লে তাই তোমাৰ লগত এনে ব্যৱহাৰ কেতিয়াও নকৰে। অৰুন্ধতীক লগ পাইহে মোৰ বৰ বেয়া লাগিছে। বেচেৰি ইমান সহজ, ইমান সৰল, কেনেকৈ বাৰু বৰ্ণৱে তেওঁক ইমান এটা ডাঙৰ বিপদলৈ ঠেলি দিব পাৰে? মই এটা কথা আপোনালোকক ডাঠি ক'ব পাৰোঁ, যিদিনাখনে অৰুন্ধতীয়ে বৰ্ণৱৰ সত্যতাখিনি গম পাব, সেইদিনাখনে তেওঁৰ শেষ দিন হ'ব। কাৰণ তেওঁৰ সকলো ৰাস্তা অলৰেডি বন্ধ হৈছে। মই বাৰু তাইক কিয় বুজি নাপালোঁ? মই অজানিতে তাইক বহুত কিবা কিবি কৈ পেলালোঁ। তাই মোক কেতিয়াও ক্ষমা নকৰে, কেতিয়াও ক্ষমা নকৰে। জেঠাই, মানুহ থানালৈ যাব নাপায় নেকি? শুনা, আমি সন্মানৰ কথা বেছিকৈ চিন্তা কৰোঁ। এতিয়া দেউতাও ঘৰত নাই, গতিকে মই তোমাক কোনো কাৰণতে থানালৈ যোৱাৰ পাৰ্মিশ্যন দিব নোৱাৰোঁ।
বেয়া নাপাবা। তাইৰ লগত ভিতৰে ইমানবোৰ ঘটনা ঘটি আছে, তাৰ উপৰিও মই ধৈৰ্য ধৰা ময়ূৰী। এতিয়া কথাবোৰ জানি ভাল হৈছে। যি হ'ল হৈ গ'ল, ভৱিষ্যতৰ কথা ভাবা। এই সমস্যাবোৰৰ পৰা উন্নতিক উলিয়াই আনিবলৈ চেষ্টা কৰা। একজেক্টলি, ময়ো সেইটোৱে ভাবিছোঁ। কোৱা। মই থানালৈ ফোন কৰিছিলোঁ। এপাক থানাৰ পৰা আহিবগৈ লাগিব। থানালৈ? হয়, IC ছাৰে মাতিছিলে। মানে দেউতাৰ কেছটোৰ সন্দৰ্ভত কিবা কথা পাতিব লগা আছিল বুলি ক'লে। তুমি যাবা কেনেকৈ? ভাবিছোঁ বিনয়কে লৈ যাওঁ নেকি। তুমি থানালৈ যোৱাৰ কথা ভাবিলা কেনেকৈ? তোমাৰ কি মান সন্মান বোলে একো নাই নেকি? চৌধুৰী বংশৰ বোৱাৰী কেতিয়াবা থানা বা কোৰ্টত ভৰি দিয়াৰ নজিৰ নাই। তেনে অৱস্থাত তুমি ইমান সাহস পালা কেনেকৈ? জেঠাই, মানুহ থানালৈ যাব নাপায় নেকি? শুনা, আমি সন্মানৰ কথা বেছিকৈ চিন্তা কৰোঁ। এতিয়া দেউতাও ঘৰত নাই, গতিকে মই তোমাক কোনো কাৰণতে থানালৈ যোৱাৰ পাৰ্মিশ্যন দিব নোৱাৰোঁ। বেয়া নাপাবা। তোৰ সেই প্ৰশ্নবোৰৰ কাৰণে মই এনেকৈ বিয়াত পঢ়িব লগা হ'ল। চি তুমি বাহিৰ কেনেকৈ কৈছিলা? আচলতে কি জানে জেঠাই, তাই আচলতে টকা পইচা দেখি আৰু অন্ধ হৈছে। ভৰি তলৰ মাটিখিনিকে পাহৰি গৈছে তাই। আগৰ কথা বেলেগ আছিল ভণ্টি। মই সকলোৰে কথা ভাবিছিলোঁ, আৰু সেইকাৰণে মোক চাগৈ সকলোৱে মোক যি পায় তাকে বদনাম দিছিল। কিন্তু এতিয়া মই তোৰ দৰে স্বাৰ্থপৰ হ'বলৈ শিকিছোঁ। গতিকে মোৰ সংসাৰখনলৈ কেৰাহীকেও নাচাবি। নহ'লে ময়ো সহ্য নকৰিম। আৰু আপোনালোককো কওঁ, আপোনালোকে আপোনালোকৰ বোৱাৰীক অকণমান চম্ভালিব। মুখখন আছে বুলিয়ে যিকোনো প্ৰশ্ন যিটি মানুহক কৰিবলৈ নিদিব। মই আৰু তাইৰ সন্মুখলৈ কেতিয়াও যাব নোৱাৰিম। তাইৰ লগত ভিতৰে ইমানবোৰ ঘটনা ঘটি আছে, তাৰ উপৰিও মই ধৈৰ্য ধৰা ময়ূৰী। এতিয়া কথাবোৰ জানি ভাল হৈছে। যি হ'ল হৈ গ'ল, ভৱিষ্যতৰ কথা ভাবা। এই সমস্যাবোৰৰ পৰা উন্নতিক উলিয়াই আনিবলৈ চেষ্টা কৰা। একজেক্টলি, ময়ো সেইটোৱে ভাবিছোঁ। আমি সকলোৱে মিলি এতিয়া অৰুন্ধতীক বচাব লাগে। মই এতিয়াই পুলিচৰ লগত কথা পাতিম। নাই নাই নাই, সেই ভুল কেতিয়াও নকৰিব। কথাটো আইনৰ ওচৰলৈ গ'লে ঘটনাই বেলেগ ৰূপ ল'ব। হয়তো অৰুন্ধতী আৰু বৰ্ণৱৰ ডিভোৰ্চ পৰ্যন্ত হ'ব পাৰে। তেতিয়াহ'লে অৰুন্ধতীৰ এই সমস্যাবোৰৰ কথা জনাৰ পিছত আপোনাৰ মতে আমি কি কৰা ভাল হ'ব? মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহে